নমস্কাৰ ওয়েলকাম টু মাই চেনেল সানা ব্লগ। আজি আমি বনাম বান্ধাকবিৰ চব্জি। এই চাওক, এটা বান্ধাকবি লৈ ল'ব, আপুনি ধুই ল'ব ভালকৈ ধুৱাৰ পাছত প্ৰেছাৰত এটা হুইচেল অহালৈকে বইল কৰি ল'ব। এই চাওক, মই বইল কৰি এতিয়া বইল কৰাৰ পাছত ঠাণ্ডা পানী দি ধুই এই চাওক মই কেনেকৈ পিচ কৰি লৈছোঁ। পিচ কৰাৰ পিছত এই চাওক, এতিয়া এই মছলাখিনি মই বইল কৰি ল'ম। টমেটো, ধনিয়া, জিৰা আৰু পপি চিড, জলকীয়া, আদা আৰু গৰম মছলা, এই গোটেই মছলাখিনি বইল কৰি ল'ম। বইল কৰাৰ পাছত মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। এই চাওক, বইল বহাই দিছোঁ। এই চাওক, বইল হৈ গ'ল। এতিয়া ঠাণ্ডা কৰিব থৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত এতিয়া এই যে মিক্সাৰ জাৰত লৈ লৈছোঁ মছলাখিনি, এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এতিয়া ইয়াতে ৰেডি কৰি লৈ আছোঁ আমাৰ বন্ধাকবি ফ্ৰাই কৰিম। সেইকাৰণে বেচন লৈছোঁ অলপ, আৰু ধনিয়া, জিৰা পাউডাৰ, হালধি, গৰম মছলা অলপ আৰু চিলি পাউডাৰ, আৰু নিমখ আপোনাৰ টেষ্ট হিচাপত লৈ ল'ব। ভালকৈ বেটাৰখিনি মিক্স কৰি ল'ম। বেটাৰখিনি মিক্স কৰাৰ পাছত বন্ধাকবিত কোট কৰি লোৱাৰ পাছত ভাজি ল'ম। চাব, এই চাওক, কেৰাহীত তেল ঢালি লৈছোঁ। তেল গৰম হোৱালৈকে বেটাৰটো মিক্স কৰি লওঁ আমি। এই চাওক, বেটাৰ মিক্স হৈ গ'ল আমাৰ। এতিয়া বন্ধাকবি বেচনত কোট কৰি ল'ম। এই বন্ধাকবিৰ পিচখিনি এতিয়া বেচনৰ মিক্সাৰত কোট কৰি ল'ম। এই চাওক, গোটেই পিচখিনি একেবাৰে ঢালি লৈ আছোঁ। একেলগতে কোট কৰি লওঁ। হৈ গ'ল কোট কৰা। এতিয়া ফ্ৰাই কৰি লওঁ। তেলো গৰম হৈ গৈছে। এতিয়া ভালকৈ ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি লওঁ আমি। অলপ দেৰি হৈ গ'ল, এতিয়া একবাৰ চাই লওঁ। এই চাওক, ব্ৰাউন হৈ গ'ল। এক চাইড ব্ৰাউন হৈ গ'ল। এতিয়া আৰু এক চাইড ব্ৰাউন কৰি লওঁ। ব্ৰাউন ভালকৈ হোৱাৰ পাছত ওলাই ল'ম। আৰু এটা চাইডো হৈ গ'ল, এতিয়া ওলাই ল'ম আমি। এই চাওক, ওলাই লৈছোঁ। ভালকৈ ব্ৰাউন হৈ গৈছে। আমাৰ বন্ধাকবিও ৰেডি ফ্ৰাই কৰা। এতিয়া কেৰাহীত তেল ঢালি লওঁ। বেলেগ আৰু মছলা একো এড নকৰোঁ, খালি পাঁচফোৰণ দি আছোঁ। পাঁচফোৰণ দি এতিয়া মছলাখিনি গ্ৰাইণ্ড কৰি লৈছিলোঁ যে সেইটো ফ্ৰাই কৰি লওঁ। ভালকৈ চলাই থাকিব, মছলা যাতে তলত নালাগে। যেতিয়ালৈকে মছলা নিজৰ তেল এৰি নিদিয়ে তেতিয়ালৈকে আপোনালোকে ফ্ৰাই কৰি ল'ব। এতিয়া অলপ হালধি এড কৰি আছোঁ। ভালকৈ চলাই থাকিব। চাওক, মছলা ভালখিনি ফ্ৰাই হৈ গৈছে। চাওক, মছলা নিজৰ তেল এৰি দিছে, দেখিছেনে? এই চাওক, ছাইডত তেল। এতিয়া অলপ দৈ এড কৰি আছোঁ আমি। দৈ এড কৰি 1 মিনিটমান চলাই ল'ব ভালকৈ। ভালকৈ চলোৱাৰ পাছত পানী এড কৰি ল'ব। হৈ গ'ল 1 মিনিট। এতিয়া আমি পানী এড কৰি ল'ম। চাওক,
এতিয়া পানী এড কৰি লৈছোঁ বেছি পানী নিদিওঁ যেখিনি মানে আমাৰ গ্ৰেভি ঠিক হৈ যায় এইখিনিলৈকে পানী দিম আপোনালোকৰ টেষ্টৰ হিচাপতে নিমখ এড কৰি ল'ব এচাক নিমখ এড কৰি লৈছোঁ মই আৰু অকণমান পানী এড কৰি লম এতিয়া একেবাৰে বন্ধাকবিৰ পিচখিনিও ঢালি লম চাওক একেবাৰে ঢালি দি আছোঁ বন্ধাকবিৰ পিচখিনিও যেতিয়ালৈকে একবাৰ বইল নাহে ৱেইট কৰোঁ অলপ বইল অহালৈকে ৱেইট কৰি লওঁ চাওক বইল আহি গৈছে চাওক ঠিক হৈ গৈছে গ্ৰেভি আমাৰ অলপ গৰম মছলা এড কৰি লৈছোঁ গৰম মছলা এড কৰি চাওক দেখিছেনে হৈ গ'ল এই ষ্টেজত এতিয়া গেছৰ ফ্লেম বন্ধ কৰি ল'ম আৰু এটা বাচনত ওলাই লৈ আহিছোঁ আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিলোঁ আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই